কাৰ জৰিয়তে কি বাংলাদেশী অসমীয়াৰ বৰঘৰত সোমোৱা নাছিল নেকি? সোমাইছিল। অসমীয়া ৰাইজে আন্দোলন কৰিছিল। কৰোঁতে আজিৰ আন্দোলনক সমৰ্থন কৰা বা নিজৰ পৃষ্ঠপোষকতাত আন্দোলন চলা বুলি কোৱা মুখ্যমন্ত্ৰীজনে আন্দোলনক দমন কৰাৰ কাৰণে নিজৰ পুলিচ বাহিনী নমাই দি 5জন নিৰীহ যুৱকক হত্যা কৰা হৈছে নে নাই? ডেফিনেটলি কৰা হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহে কোৱা নাছিল নেকি যে আন্দোলনজীৱী আন্দোলনৰ কাৰণে অসমৰ বিকাশ আৰু উন্নতি বাধিত হৈছে? তেতিয়া যদি বাধিত হৈছে, আজি কেনেকৈ উন্নতি সাধন হ'ব? মুখ্যমন্ত্ৰীৰ মতে মুখ্যমন্ত্ৰী যেতিয়া ক'ব তেতিয়া আন্দোলন ভাল হৈ যাব, আৰু মুখ্যমন্ত্ৰী যেতিয়া ক'ব তেতিয়া আন্দোলন অসমৰ কাৰণে অসমীয়াৰ কাৰণে বেয়া হৈ যাব নেকি? অসমৰ ৰাইজে এই কথাখিনিত ডেফিনেটলি চিন্তা কৰিব লাগে আৰু নিৰ্ণয় ল'ব লাগে যে মুখ্যমন্ত্ৰী কোন দিশে অসমক লৈ যাব খুজিছে। অসমীয়াৰ বৰঘৰত বাংলাদেশীক সোমালে তেওঁলোকে আন্দোলন কৰিবহে, তেওঁলোকৰ অধিকাৰ আছে। মুখ্যমন্ত্ৰীৰ কোৱা কথাখিনি সম্পূৰ্ণৰূপে সত্য, কিন্তু এইবিলাক কথা কওঁতে মুখ্যমন্ত্ৰী পাহৰি যায় যে তেওঁ কা বিৰোধী আন্দোলনৰ সময়ত কি কৈছিল। তেওঁ কৈছিলে যে কা অসমে মানিব লাগে, কা জৰিয়তে অসমত হিন্দু বঙালীক আনি তেওঁলোকক নাগৰিকত্ব দিয়া হ'ব। কা এতিয়া প্ৰয়োজ্য কৰা হৈছে। কা জৰিয়তে বাংলাদেশীক বা বাঙালী হিন্দু যিবিলাক বাংলাদেশৰ পৰা আহিছে তেওঁলোকক নাগৰিকত্ব দিব বা দিয়া হৈছে। এইখিনি সময়ত যিবিলাক অসমীয়া মানুহে বাংলাদেশীৰ বিৰুদ্ধে আন্দোলন কৰিছিল তেওঁলোকক মুখ্যমন্ত্ৰী আৰু ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আন্দোলনজীৱী বুলি কৈছে। তেওঁ কৈছিলে যে আন্দোলন কৰি তেওঁলোকে অসমৰ ভৱিষ্যত নষ্ট কৰি আছে, অসমত বিকাশৰ যি ধাৰা এই ধাৰাক তেওঁলোকে নষ্ট কৰি আছে। এতিয়া মুখ্যমন্ত্ৰী কৈছে যে তেওঁৰ পৃষ্ঠপোষকতাতে শিৱসাগৰ বা ৰাজ্যৰ বেলেগ বেলেগ ঠাইত আন্দোলন চলি আছে। তেওঁ বাংলাদেশী বুলি কৈছে যে যিবিলাক মানুহক উচ্ছেদ কৰা হৈছে তেওঁলোকে বাংলাদেশী। কথা হ'ল যে যদি তেওঁলোকে বাংলাদেশী, তেওঁলোকক বাংলাদেশলৈ পঠাই দিয়া ব্যৱস্থা কৰিব লাগিছিল, আৰু এই পঠাই দিয়া ব্যৱস্থা মুখ্যমন্ত্ৰীৰ আছিলে। মুখ্যমন্ত্ৰী ৰাজ্যৰ অভিভাৱক, তেওঁৱে পঠাব লাগিব। তেওঁৰে চৰকাৰ। বিজেপি কি প্ৰতিশ্ৰুতি দিয়া নাছিলে যে ৰাজ্যত শাসনত আহিলে বাংলাদেশীক খেদিব? খোদ প্ৰাইম মিনিষ্টাৰে কৈছিল যে 16 মে'ৰ পিছত বাংলাদেশী তালি টোপোলা বান্ধি যাব লাগিব। এতিয়ালৈ এজনো বাংলাদেশীক খেদিব পৰা নাই। মুখ্যমন্ত্ৰীয়েও কৈছে, কিন্তু মুখ্যমন্ত্ৰী এতিয়া বাংলাদেশী বা বঙালী সম্প্ৰদায়ৰ যিবিলাক মুছলমান লোক আছে তেওঁলোকক এক ঠাইৰ পৰা বেলেগ এটা ঠাইলৈ ট্ৰান্সফাৰহে কৰিছে। ট্ৰান্সফাৰ কৰি তেওঁ বাংলাদেশীক উচ্ছেদ কৰা বা বাংলাদেশলৈ পঠাই দিয়া কথা কৈ বাহবা ল'বলৈ চেষ্টা কৰি আছে। তেওঁ যদি বাংলাদেশীক খেদিব বিচাৰে, তেওঁ বাংলাদেশৰ সীমা পাৰ কৰাই বাংলাদেশলৈ পঠাই দিব লাগে, কিন্তু তেওঁ নোৱাৰিলে। এতিয়া তেওঁ আকৌ ইলেকশ্যন আহিছে, হিন্দু মুছলমানৰ ৰাজনীতি কৰা আৰম্ভ কৰিছে। কিয় কৰিছে চবে জানে, ৰাইজে ইমান বৰ্বক নহয়।
যিবিলাক মানুহ শৃংখল চলিয়াক আদি কৰি যিবিলাক মানুহ তেওঁৰ এজেণ্ট হৈ কাম কৰি আছে, এতিয়া তেওঁলোককো ৰাইজে বুজি পাইছে। শিৱসাগৰতো নাগৰিক সভাই শৃংখল চলিয়াক লৈ যি মন্তব্য কৰিছে, এই মন্তব্যৰ পিছত আৰু কোনো ধৰণৰ সন্দেহ আৰু নাই, চবে বুজি পাইছেহে। কিন্তু মুখ্যমন্ত্ৰীয়ে যদি ভাবিছে যে এইবিলাক কাম কৰি তেওঁ উচ্ছেদ কৰি বৈতৰণি পাৰ কৰিব পাৰিব, ডেফিনেটলি নোৱাৰে। উচ্ছেদৰ কোনেও বিৰোধিতা কৰা নাই। চৰকাৰী ভূমিত বা সংৰক্ষিত বনাঞ্চলত কোনোবাই যদি বহি আছে, ঘৰ পাতিছে বা কিবা কৰি আছে, তেওঁলোকক উচ্ছেদ কৰা অধিকাৰ চৰকাৰৰ আছে। কিন্তু উচ্ছেদ কৰি বাহবা লোৱা অধিকাৰ চৰকাৰৰ নাই। চৰকাৰে যে ইমান দিন কৰিব পৰা নাই, তাৰ বাবে চৰকাৰ জগৰীয়া হ'ব লাগে। চৰকাৰক জগৰীয়াহে কৰিব লাগে যে 9 বছৰ কি কৰিলে বিজেপি শাসনত থাকি, 4 বছৰ খোদ মুখ্যমন্ত্ৰী শাসনত আছে, কি কৰিলে। এতিয়া ইলেকশ্যনৰ সময়ত তেওঁ অকল হিন্দু মুছলমানৰ পলিটিক্স কৰিব বিচাৰিছে, এই বুলিহে তেওঁ এতিয়া বাহ ল'বলৈ চেষ্টা কৰি আছে বা এইবিলাক কাম কৰি আছে। গতিকে ৰাইজে সাৱধান আৰু সতৰ্ক হোৱা প্ৰয়োজন আছে। যদি বাংলাদেশী আছে তেওঁলোকক চিনাক্ত কৰিব লাগে, চিনাক্ত কৰি ভোটাৰ লিষ্টৰ পৰা তেওঁলোকৰ নাম ডিলিট কৰিব লাগে আৰু তেওঁলোকক ডিপৰ্ট কৰিব লাগে। এইখিনি কাম কিন্তু আজিলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বা নৰেন্দ্ৰ মোদী চৰকাৰে কৰিব পৰা নাই। তাৰ বাবে অসম আৰু অসমীয়া ৰাইজে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰিব লাগে। তেওঁলোকক কুৱেশ্যন কৰিব লাগে যে কিয় তেওঁলোকে নোৱাৰিলে, আৰু এই বিফলতাৰ বাবে তেওঁলোকক ৰাইজৰ কাঠগড়াত খাৰা হ'বই লাগিব। নমস্কাৰ, জয় আই অসম, বন্দে মাতৰম। চাই থাকক, নৰ্থ ইষ্টক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।